নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মৃত ব্যক্তি আৰু চুৰক শুভেচ্ছা জনোৱা হিমন্ত বিশ্ব শৰ্মাৰ কি কাম আছে? মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে। সচলত আজি চৰকাৰৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৱাকফক লৈ সদনত আজি পুনৰ হাল্লা। বিৰোধী বিজেপি বিধায়কৰ মাজত এইদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে। লণ্ডভণ্ড কৰি পেলোৱা হৈছে বিধানসভা। ৱাকফ আইনক লৈ জম্মু কাশ্মীৰৰ বিধানসভাত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছে। ৱাকফক আইনক লৈ জম্মু কাশ্মীৰৰ বিধানসভাত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছে। বিজেপি আৰু বিৰোধী বিধায়কৰ মাজত হতাহতি আৰু মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বিধানসভাৰ আস্পাব ভাঙি লণ্ডভণ্ড কৰিছে বিধায়কে। বিধানসভাৰ চৌহদত কোনেও কাহানিও দেখি নোপোৱা ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। বিধানসভাৰ ভিতৰতে বিৰোধী বিধায়কক অশ্লীল গালিগালাজ কৰা হৈছে। বিধানসভাৰ ভিতৰতে এইদৰে অশ্লীল গালিগালাজ কৰা হৈছে। হিন্দুক গালি দিছে বুলি বিৰোধী বিধায়কৰ ওপৰত জঁপিয়াই পৰিছে বিজেপি বিধায়ক। নেশ্যনেল কনফাৰেন্স দলৰ বিধায়কে ৱাকফ আইনৰ ওপৰত বিচাৰিছিল আলোচনা আৰু অধ্যক্ষই আলোচনাৰ দাবী প্ৰত্যাখ্যান কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। বিধানসভাৰ তৃতীয় দিনাও ৱাকফৰ সন্দৰ্ভত আলোচনা বিচাৰি উত্তপ্ত হৈ পৰিছে জম্মু কাশ্মীৰৰ বিধানসভা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আজি পুৱাই ধুমুহা বৰষুণে সন্ত্ৰাস চলাইছে 17খনকৈ জিলালৈ। ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই আছো বিশেষ খবৰ। পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে কালৰূপ। বতৰে কালৰূপ ধাৰণ কৰিছে। নিশাৰে পৰা জিলাই ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত। গুৱাহাটী মহানগৰীতো পুৱাই মেঘাচ্ছন্ন হৈ পৰিছে আকাশ। 17খন জিলালৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰীৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, লগতে বজালি, বাক্সা, নলবাৰী, কামৰূপ, মৰিগাঁও, কামৰূপ মেট্ৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওৰ পৰা আৰম্ভ কৰি কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলালৈ ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 40 পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহাৰ সৈতে আহিব প্ৰচণ্ড বৰষুণ। আপোনাৰ অঞ্চলতো বৰ্তমান বতৰ কেনেকুৱা সেই আমাৰ কমেণ্টৰ জৰিয়তে আপুনি জনাব পাৰে। পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে। বৰ্তমান পৰ্যন্ত ঠায়ে ঠায়ে বতৰে জটিল ৰূপ ধাৰণ কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদ কৰা 50গৰাকী আমছু কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। জনাই আছো ডাঙৰ খবৰ। ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা আমছুৰ 50গৰাকীক আটক কৰা হৈছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ততে জোৰদাৰ সমদল উলিওৱা হৈছে আৰু ৱাকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। বাছৰ পৰা আৰক্ষীয়ে টানি আটক কৰিছে। আৰক্ষীয়ে বাছৰ পৰা আটক কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। আমছু জিন্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতি এবাৰ কলগছিয়াত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। ৱাকফৰ বিৰুদ্ধে কলগছিয়াত উত্তপ্ত হৈ পৰিছিল জনতা। এজনকৈ 50গৰাকী আমছুৰ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আমছুৰ সমৰ্থকৰ বাছত গুৱাহাটীৰ চচৰলৈ প্ৰতিবাদ কৰিবলৈ যাব লৈছিল কৰ্মীসকলে আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতি। ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা আমছুৰ 50গৰাকীক আটক কৰা হৈছে আজি। আন এটা ডাঙৰ খবৰ হৈছে হঠাৎ আকৌ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এবাৰ কাটি পেলোৱা হ'ব দীঘলী পুখুৰীৰ শতিকা পুৰণি গছ। উন্নয়নৰ নামত ঐতিহ্যমণ্ডিত গুৱাহাটীৰ দীঘলী পুখুৰীত পুনৰ এইবাৰ আঘাত। কাটি পেলোৱা হ'ব দীঘলী পুখুৰীৰ শতিকা পুৰণি গছ। 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে কটা হ'ব দীঘলী পুখুৰীৰ শতিকা পুৰণি গছ। ইতিমধ্যে ভূমি অধিগ্ৰহণ কৰিছে লোক নিৰ্মাণ বিভাগে। গছ কটা সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে গুৱাহাটী মহানগৰীবাসী। গছ নাকাটিবলৈ আঁৰি দিয়া হৈছে ডাঙৰ হৰ্ডিং। গছ কটাৰ বিৰোধিতাৰে ওলাই আহিছে মহানগৰবাসী জনতা। এবাৰ উন্নয়নৰ নামত ঐতিহ্যমণ্ডিত
এবাৰ গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীত পুনৰ আঘাত কাটি পেলোৱা হ'ব দীঘলী পুখুৰীৰ শতিকা পুৰণি গছ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে পুনৰ উচ্ছেদ হ'ব অগপৰ মুখ্য কাৰ্যালয়ত এবাৰ উচ্ছেদৰ জাননী অগপৰ মুখ্য কাৰ্যালয়লৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে অগপ কাৰ্যালয়সহ মুঠ 13 ব্যক্তি তথা অনুষ্ঠান লৈ প্ৰশাসনৰ জাননী জাৰি কৰা হৈছে দীঘলী পুখুৰী বামনী মৈদাম উৰণ সেতুৰ বাবে উচ্ছেদ হ'ব অগপৰ কাৰ্যালয় ইতিমধ্যে পূৰ্ণ গতিত চলিছে উৰণ সেতুৰ নিৰ্মাণ কাৰ্য উচ্ছেদ হ'ব অগপৰ মুখ্য কাৰ্যালয় জনাই আছো এটা ব্ৰেকিং নিউজ অগপৰ মুখ্য কাৰ্যালয়লৈ জাননী প্ৰেৰণ এবাৰ প্ৰশাসনৰ অগপৰ কাৰ্যালয়সহ মুঠ 13 ব্যক্তি তথা অনুষ্ঠান লৈ প্ৰশাসনে জাননী জাৰি কৰিছে আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ আমচুক ভয় কৰে চৰকাৰে সংখ্যালঘুক অন্যায় অত্যাচাৰ কৰিলে প্ৰতিবাদ হ'বই এদৰে আমচুৰ আন্দোলনক ভয় কৰে বিজেপি চৰকাৰে পুলিচ তন্ত্ৰৰে সংখ্যালঘুৰ ডিঙি চেপিব বিচাৰিছে চৰকাৰে হাজাৰ লোক ওলাই আহিছে আজি আৰু হাজাৰ ভয় বাবুকি দিলেও জেল আমচুৰ বাবে অলংকাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ সংখ্যালঘুৰ অধিকাৰত হস্তক্ষেপ কৰিলে তীব্ৰ প্ৰতিবাদ হ'বই ভাৰতৰ বুকুত সংখ্যালঘুক প্ৰতিবাদ কৰাত কোনেও বাধা দিব নোৱাৰে আমচুৰ শক্তি কিমান দেখুৱাই দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হাজাৰবাৰ জেল যাবলৈ সাজু হৈ আছে হাজাৰ সংখ্যালঘু সচলৰ প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আমচুৰ আন্দোলনক কেতিয়াও ভয় কৰে বিজেপি চৰকাৰে আমচুৱে কয় যে আমি জেললৈ যাবলৈ ভয় নকৰো ডাঙৰ খবৰ ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ প্ৰতিবাদ আজিৰ দিনটোত ওয়াকফ আইনৰ বিৰুদ্ধে সংখ্যালঘু অধিকাৰ বিচাৰি সচলত যিহেতু আমচুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত চলাই প্ৰতিবাদী কাৰ্যসূচীত আজি কেইবাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আমি জেল যাবলৈ কেতিয়াও ভয় নকৰো বুলি এতিয়া উদাত্ত কণ্ঠেৰে হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুক ডিঙি চেপি বাক স্বাধীনতা কাঢ়ি নিব বিচাৰিছে এইখন চৰকাৰে ওয়াকফ সংশোধনী বিধায়ক বাতিল কৰিবই লাগিব চৰকাৰে কেৱল দেশৰ সংখ্যালঘু হোৱাৰ কাৰণেই মুছলমানক টাৰ্গেট কৰিছে চৰকাৰে এইদৰে হুংকাৰ প্ৰদান কৰিছে আমচুৱে সংখ্যালঘু এবাৰ টাৰ্গেট কৰা বন্ধ কৰক এইখন চৰকাৰে আৰক্ষীৰ বাধা নেওচি সচলৰ প্ৰতিবাদস্থলীত আজি সংখ্যালঘুৱে হুংকাৰ প্ৰদান কৰিছে মুঠৰ ওপৰত যি আইন চৰকাৰে কাৰ্যকৰী কৰিছে এই ওয়াকফ আইনৰ বিৰোধিতাৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আন এটা ব্ৰেকিং নিউজ হৈছে যোৰাবাটত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে এবাৰ সলনি হৈছে উজনি নামনিৰ যাতায়াত পথ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যোৰাবাটত প্ৰচণ্ড যান-জঁটৰ বাবে ব্যাপক খাল খলনি যাতায়াত পথ গুৱাহাটী অভিমুখে অহা উজনি নামনিৰ যাত্ৰীয়ে সলনি কৰিব লাগিব পথ কলিয়াবৰৰ পৰা শোণিতপুৰ হৈ বাইহাটা হৈ আহিব লাগিব গধুৰ বাহন দিনৰ ভাগত যোৰাবাট হৈ আহিব নোৱাৰিব মেঘালয় মৰিগাঁৱৰ পৰা অহা গধুৰ বাহন নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে চলাচল হ'ব গধুৰ বাহন সৰু বাহনসমূহ ডিগাৰুৰ পৰা আমচিং যোৰাবাট হৈ আহিব পাৰিব উদাপুৰৰ সীমান্তৰ চামতাৰ ভিতৰৰে পবিতৰা মায়ং হৈও গুৱাহাটী আহিব পাৰিব নগাঁও মৰিগাঁও মেঘালয়ৰ পৰা অহা গধুৰ বাহন নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে চলাচল কৰিব পাৰিব উজনিৰ পৰা অহা সৰু যান বাহন ডিগাৰু তিনিআলি আমচিং আৰ্মি কেম্প পাথৰকুঁৱৰী হৈ আহিব লাগিব চামতা মায়ং চন্দ্ৰপুৰ পানীখাইটি নাৰেঙ্গী হৈও চলাচল কৰিব পাৰিব সৰু বাহন অনাগত দুমাহলৈ NHAI তিনিটা পৰ্যায়ত চলাব 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰু উজনিৰ পৰা অহা গধুৰ বাহন কলিয়াবৰৰ তিনিআলিৰ পৰা শোণিতপুৰ দৰং বাইহাটা চাৰিআলিলৈকে চলাচল হ'ব আৰু এই মুহূৰ্তত যেহেতু পথৰ
দিশ খাল সলনি কৰা হৈছে আৰু এইদৰে পথ নিৰ্দেশনা দিয়া হৈছে আৰু এইদৰে গুৱাহাটীলৈ অহা যোৱা কৰোঁতে আপুনি এইকেইটা পথ নিৰ্দেশনা মানি চলিব লাগিব অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো সৰু বাহনসমূহ বিগাৰুৰ পৰা আমচিং যোৰাবাট হৈ আহিব পাৰিব সমান্তৰালভাৱে নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে চলাচল হ'ব গধুৰ বাহনসমূহ গধুৰ বাহনৰ চলাচলৰ নিৰ্দেশনা দিয়া হৈছে দিনৰ ভাগত যোৰাবাট হৈ আহিব নোৱাৰিব মেঘালয় মৰিগাঁৱৰ পৰা অহা গধুৰ বাহন